বিজেপি হ'ল গুণ্ডা দল, তেওঁলোকে হ'ল গুণ্ডা বাহিনীৰ দল। আৰু অসমৰ ৰাইজে ভালদৰে জানে যে তেওঁলোকৰ এই দাদাগিৰি আৰু নচলিব। বহুত হ'ল তেওঁলোকৰ দপদপনি। এইখিনি কথা 10 ছেপ্টেম্বৰে কিয় নকৰিলে? 10 ছেপ্টেম্বৰত এইখিনিয়ে কথা কৰিবলগীয়া আছিলে। যদি কথাবোৰ ইমানেই গুৰুত্বপূৰ্ণ, তো ইমান মাহ, ছেপ্টেম্বৰ মাহ, অক্টোবৰ মাহ, নৱেম্বৰ মাহ, ডিচেম্বৰ মাহ, জানুৱাৰী মাহ, কিমান মাহ হৈ গ'ল মই পাহৰি গ'লোঁ। 5 মাহ হৈ আছে। ইমান ডাঙৰ কথা, ইমান গুৰুত্বপূৰ্ণ কথা, আৰু 5 মাহ তেওঁ বহি আছে, ফাইল তেওঁৰ হাতত, 5 মাহ তেওঁ শুই আছে। এতিয়া নিৰ্বাচন 2 মাহ চাপিছে, আৰু আমি হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাইজৰ চুকে কোণে ওচৰত লৈ গৈছোঁ। কিমান ক'লোঁ? 12,000 বিঘা। 12,000 বিঘা মাটি ক'ত লৈছে ময়ো বিশ্বাস কৰা নাই। মই নিজে গৈ চাব লাগিব। মই নিজে গৈ চামগৈ ক'ত আছে। আমি সকলোৱে গৈ আমি চামগৈ, আৰু আমি নিজে চাম আৰু ৰাইজক দেখাম যে 12,000 বিঘা মাটি অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ত লৈছে আমি দেখাম। আৰু ৰাইজক এইখিনি কথা আমি ক'লোৱে। যিদিনা আমি সভাপতি দায়িত্ব ল'লোঁ, সেইখিনিয়ে আমি ৰাইজৰ মাজত, সেইদিনা আমি ৰাইজৰ আগত গোটেইখিনি কথা মুকলি কৰিলোৱে। আৰু ৰাইজে যথেষ্ট আজি ৰাজনৈতিকভাৱে যথেষ্ট সক্ৰিয়। ৰাইজে গম পাইছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সম্পত্তি পাহাৰ, অভিযোগৰ পাহাৰ, প্ৰায়তো তৰুণ গগৈদেৱৰ 15 বছৰৰ কাৰ্যকাল বিৰুদ্ধে একো নাপালে, সেইকাৰণে খুচৰি এটা ফ্লপ চিনেমাৰ তেওঁ এটা নাটক সৃষ্টি কৰিছে। ৰাইজেও ভালদৰে জানে অসমৰ মুখ্যমন্ত্ৰী অসমৰ জনসাধাৰণৰ বিবেকক সন্মান নকৰে, আৰু সেইকাৰণে এই ধৰণৰ কথাবোৰ কৈ আজি নিজে কিমান শংকিত, নিজে কিমান ভয়াতুৰ, এইটোৱে প্ৰমাণ কৰিছে। ধন্যবাদ।